বাগিচাৰ গৰং আৰু খাউতলি চাহ বাগিচাত ব্যাপক উৎসাহ উদ্দীপনাৰে কৰম পূজা উদযাপন हरियाली हरियाली देखिते सुहान चारों दिगे चाय केर बागान গোলাঘাটৰ বাগিচাই কৰম পূজা উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ভাদ মাহৰ শুক্লা একাদশী চাহ জনগোষ্ঠীৰ লোকসকলৰ পবিত্ৰ কৃষি উৎসৱ কৰম পূজা গৰং হাউতলি আৰু বিলপাৰ চাৰিআলিত উদযাপন কৰা দেখা গ'ল চাহ জনগোষ্ঠীৰ ঝুমুৰ নাচ গানেৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ল বাগিচাৰ চাহ জনগোষ্ঠীয় লোকসকল একত্ৰিত হৈ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে কৰম পূজা আমাৰ কৰম পূজাত উপস্থিত হৈ হোৱা কাৰণে আপোনালোকক মই ধন্যবাদ জনাই বিশেষকৈ আমাৰ যিসকল ব্যক্তি এই জাতিটোৰ কাৰণে যি এটা নিৰ্দিষ্ট দিনৰ বাবে এই ছুটি দিয়াৰ ব্যৱস্থা কৰিলে আমাৰ বিভিন্ন দল সংগঠন যেনে আটছা জাতীয় মহাসভা এচিমেছ আৰু বিভিন্ন ধৰণৰ সংগঠন আৰু আমাৰ ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছিল আমাৰ প্ৰাচীন কালৰ পৰা মানে ধৰি এই কৰম পূজাখন পালন কৰি আছিলোঁ প্ৰকৃতি পূজা যিহেতু কিন্তু আমাৰ দল সংগঠনে এটা নিৰ্দিষ্ট দিন হেৰি কৰিলে যে পূজাটো যিহেতু এটা আমাৰ ভাদ শুক্লা একাদশীত পতা হয় আৰু এই ক্ষেত্ৰত অসম চৰকাৰে মই মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অনাগত দিনত মানে আমাৰ পিছৰ বৰ্ষৰ মানে হেৰি ছুটি দিছিলে কিন্তু আমাৰ পেইড হলিডে হোৱা নাছিলে যিটো মানে পেইড হলিডে হোৱা নাছিলে কিন্তু এইবাৰ আমি জানিবলৈ পাইছোঁ যে আমাৰ যিটো আমাৰ বন্ধ দিনৰ কাৰ্যসূচী এই একদিনীয়া বন্ধ কৰম পূজাৰ কাৰণে বন্ধ দিছে এই বন্ধত মানে আমাৰ শ্ৰমিক ৰাজ্যে মানে পেইড হলিডে হিচাপে পাব আৰু মই পুনৰবাৰ সকলোকে মোৰ তৰফৰ পৰা কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিসকল উদ্যোক্তাসকল আছে এই কৰম পূজা পাতি যাবলৈ মই আমাক সহায় সহযোগিতা কৰি আহিছে বিশেষকৈ তেখেতলৈ মই পুনৰবাৰ হাজাৰ হাজাৰ চাহ জনগোষ্ঠীৰ যুৱক যুৱতীয়ে ঝুমুৰ নাচি আনন্দত আত্মহাৰা পৰম্পৰাগত নীতি নিয়ম অনুসৰি উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ কৰম পূজা গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ